213 বছৰৰো অধিক পুৰণা এটা জাগ্ৰত শ্ৰী শ্ৰী মা কালীৰ মন্দিৰ, যিটো নেকি আমাৰ বঙাইগাঁৱৰ বৰপাৰাত থকা এইটো হৈছে শ্ৰী শ্ৰী মা কালীৰ দক্ষিণাকালীৰ মাৰ মন্দিৰ। আৰু এই মন্দিৰটো ঐতিহাসিক মন্দিৰ এটা হয়। আৰু বহুত বছৰ আগতে মোৰ দেউতাই ইয়াতে এটা মানসিক কৰি গৈছিল, আৰু সেই মানসিকটো দিবৰ বাবে আজি আহি গ'লোঁ। আজি যিহেতু নতুন বছৰৰ আজি বহাগৰ 5 তাৰিখ হয়, আৰু প্ৰথমতে আহিবৰ সুবিধা সময় নাপালোঁ, মানে প্ৰথমতেতো বিহু জানেই, আৰু সেয়েহে নতুন বছৰ এটা মন্দিৰত অহাটো অত্যন্ত প্ৰয়োজনীয়। মই মোৰ মতেদি ভাবোঁ মন্দিৰত অহাটো বেষ্ট হয়। গতিকে মাৰ আশীৰ্বাদ এটা ল'বলৈ আহিলোঁ। আৰু যিহেতু দেউতাৰো ইয়াতে শুৱনি দিয়া আছিল, আৰু মোৰো বহুত বছৰ আগতে এটা শুৱনি দি গৈছিলোঁ, তথাপি মা কালীক মই আজি আকৌ সেৱা জনালোঁ আকৌ, আৰু এটা প্ৰাৰ্থনা কৰিবৰ বাবে আহিলোঁ, আৰু যাতে বছৰটো যাতে ভালে ভালে পাৰ হয়, আমাৰ ঘৰৰ পৰিয়ালটি যাতে সুখে শান্তি থাকিব পাৰে, আৰু মোৰ লগতে সকলো যাতে অসমবাসী ভালে থাকক তাৰে কামনা কৰিলোঁ। জয় মা কালী, জয় অসম, জয় জুবিন দা।